নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 26 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এনআৰসিক লৈ আৰম্ভ হৈছে নতুন বিতৰ্ক এনআৰসিৰ পুনৰীক্ষণৰ প্ৰসংগত সৰব আসুৰ সভাপতি উৎপল শৰ্মাই কৈছে আইনী যুঁজ অব্যাহত ৰাখিম উৎপল শৰ্মাৰ এই মন্তব্যৰ পাছতে সৰব হৈ পৰিছে হাফিজ ইলিয়াছ হুছেইন আনসাৰীয়ে কৈছে এনআৰসিখন বৰ্তমান গীৰ গাইৰ নিচিনা হৈ পৰিছে কিছুমান দল সংগঠনৰ বাবে যিমান খিৰাই থাকে সিমানেই গাখীৰ ওলাই থাকে পৰৱৰ্তী খবৰ আমসু এবিএমসুক অসমত নিষিদ্ধ ঘোষণা কৰিব লাগে বেছি অতপালি কৰিলে জেলত দিব লাগে অন্যথা বাংলাদেশলৈ বিতৰণ কৰিব লাগে সংবাদমেল পাতি অসমীয়া যুৱ মঞ্চই আমসু এবিএমসুক নিষিদ্ধ ঘোষণা কৰাৰ দাবী জনাইছে আন এটা খবৰ এইবাৰ সামগুৰি সমষ্টিত উচ্ছেদৰ জাননী সামগুৰি ৰাজচক্ৰ বিষয়াই জাৰি কৰিছে এই জাননী খাতুৱাল মৌজাৰ ভেলুগুৰিৰ কছাৰী গাঁৱত অবৈধ দখল এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো চক্ৰ বিষয়া সামগুৰি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা এই জাননী দিয়া হৈছে ইয়াত জনোৱা হৈছে ইয়াৰ দ্বাৰা সংশ্লিষ্ট সকলোকে জনোৱা হয় যে আপোনালোকে খাতুৱাল মৌজাৰ ভেলুগুৰি কছাৰী গাঁও কিসামতৰ 3 নম্বৰ দাগ লগতে 3 নম্বৰ দাগৰ অংশ 528, 506, 505, 604 নম্বৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ মাটি ঘৰৰ লগতে খেতি কৰি বেদখল কৰি আছে গতিকে এই জাননী পোৱাৰ লগে লগে উক্ত বেদখলকৃত ভূমি অতি শীঘ্ৰে মুক্ত কৰিবৰ বাবে জনোৱা হ'ল অন্যথা ভূমি আইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰি উক্ত ভূমি বেদখল মুক্ত কৰা হ'ব ইয়াৰ পিছত পুনৰ কোনো জাননী প্ৰদান কৰা নহ'ব বুলি মন্তব্য কৰিছে নগাঁও জিলাৰ সামগুৰি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ফালৰ পৰা পৰৱৰ্তী খবৰ উচ্ছেদৰ দুখাই দি সমস্যা আৰু কেলেংকাৰী ঢাকিব খুজিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত বহি থকা কেবিনেট মন্ত্ৰী বহুতেই দুৰ্নীতি কৰি পাহাৰ সমান টকা গঢ় দিছে বিভিন্ন ঠাইত বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে মন্ত্ৰীসকলৰ বিৰুদ্ধে উচ্ছেদৰ দুখাই দি সমস্যা আৰু কেলেংকাৰী ঢাকিব খুজিছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেৱল বিকাশ আৰু বিকাশ কিন্তু মুখ্যমন্ত্ৰী হতাশ 2026 চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উচিত উত্তৰ পাব বুলি জানিয়েই মুছলমানসকলক টাৰ্গেট কৰি হিন্দুসকলৰ ভোট লোৱাৰ চেষ্টা চলাই এনে ধৰণৰ হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে পৰৱৰ্তী খবৰ টুল গেটত টুল ৰাজ চলিছে পথৰ দুৰৱস্থা জনতাক টুল কৰাৰ মাধমাৰ অসমৰ 9খন টুল গেটৰ পৰা সংগ্ৰহ কৰা হৈছে 1997 কোটি টকা অস্বাভাৱিক হাৰত অসমত বৃদ্ধি পাইছে টুল কৰ সংগ্ৰহ টুল গেটত এতিয়া লুট ৰাজ চলি আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে টুল গেট নিৰ্মাণ কৰি লুট ৰাজ চলাই আছে কিন্তু পথৰ অৱস্থা বেয়া জনতাক টুল কৰাৰ জৰিয়তে মাদমাৰ খুদাই আছে পৰৱৰ্তী খবৰ খিলঞ্জীয়াক মাৰানাস্ত্ৰৰ অস্ত্ৰ প্ৰদান কৰাক লৈ সৰব হৈ পৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কৈছে অসমৰ কাষতে থকা অৰুণাচল প্ৰদেশ চীন দেশৰ সীমাত আছে বহুতো ভাৰতীয় লোক বহুতো অসমীয়া লোক যদিও তাতো জনসাধাৰণক মাৰানাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰিস্থিতি বিস্ফোৰক হোৱাটো বিচাৰিছে সেইবাবে এনে কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিপদ নিশ্চিত বুলি জানিয়েই হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে আন এটা খবৰ উৰিয়াম ঘাটত উপস্থিত হৈ দখলকৃত বনভূমি পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তদুপৰি বন ধ্বংস কৰি কেনেকৈ তেওঁলোকে ব্যৱসায়িকভাৱে বাগান গঢ়ি তুলিছে সেয়া পৰ্যবেক্ষণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী শৰ্মাই কৈছে এই বেদখল এতিয়া ইতিহাস হ'ব
বিভিন্ন দল সংগঠনে উৰিয়াম ঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছে লগতে অসমৰ চুকে কোণে যতেই অবৈধ বেদখল হৈ আছে সকলো মাটি বেদখল মুক্ত কৰিব লাগে বুলিও দল সংগঠনে দাবী উত্থাপন কৰিছে আন এটা খবৰ 1971 চনৰ 25 মাৰ্চৰ পূৰ্বে যিসকল লোক অসমত ভাৰতবৰ্ষত আহিছে তেওঁলোকক বহিষ্কাৰ কৰিব নোৱাৰিব 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল লোক আহিছে তেওঁলোকক বহিষ্কাৰ কৰক আপত্তি নাই এবাৰ হৰফ হৈ পৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা মতে অসমত সঁচাকৈ 1 কোটি বাংলাদেশী আছেনে যদি আছে তেওঁলোকক চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিব লাগে 1971 চনৰ 25 মাৰ্চৰ পিছৰ যদি কোনোবা মুছলমান বাংলাদেশী আছে তেওঁলোকক বহিষ্কাৰ কৰক নেমচুই তেওঁলোকক বহিষ্কাৰৰ দাবী জনালো এই ক্ষেত্ৰত আমাৰ সহযোগিতা থাকিব যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা মতে 1 কোটি বাংলাদেশী অসমত আছে তেন্তে এই ক্ষেত্ৰত চৰকাৰ বিফল হোৱা নাইনে মোৰ মতে 1 কোটি বিদেশী থকাটো অসম্ভৱ কথা ইয়াৰ ৰাজনৈতিক স্বাৰ্থ জড়িত কথা যেহেতু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাটো কৈছে তেন্তে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিব লাগিব বাংলাদেশী খেদক কিন্তু 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ লোকসকলক অন্যায় অত্যাচাৰ নকৰিবলৈ আহ্বান জনোৱা হ'ল আন এটা খবৰ অসমৰ উচ্ছেদিত ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ দায়িত্ব বহন কৰিব বিচৰা ইউএছটিএমৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে মেঘালয় মহিলা কংগ্ৰেছে অসমৰ উচ্ছেদিত শিক্ষাৰ্থীৰ কথা চিন্তা কৰাৰ পূৰ্বে মেঘালয়ৰ জনজাতীয় শিক্ষাৰ্থীৰ কথা চিন্তা কৰক ইউএছটিএমে যেহেতু ইউএছটিএম মেঘালয়ত অৱস্থিত গতিকে বিশ্ববিদ্যালয়খনৰ অগ্ৰাধিকাৰ ৰাজ্যখনৰ জনজাতীয় শিক্ষাৰ্থী হ'ব লাগে বুলি মন্তব্য মেঘালয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী স্কট হৈলাৰ আন এটা খবৰ কথা মতেই কাম উৰিয়াম ঘাটত সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু চৰকাৰৰ একচন আৰম্ভ বিশেষ হেলিকপ্টাৰ যোগে উচ্ছেদ স্থলীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাজু হৈ আছে বুলডোজাৰ এসপ্তাহৰ পিছতেই উৰিয়াম ঘাটত আৰম্ভ হ'ব সৰ্ববৃহৎ উচ্ছেদ পৰৱৰ্তী খবৰ মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা 6 মাহলৈ বৃদ্ধি লোকসভাত অনুমোদন জনোৱা হৈছে মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ সময়সীমা 6 মাহলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱত লোকসভাই অনুমোদন জনাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে লোকসভাত উত্থাপন কৰা এই প্ৰস্তাৱৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই সম্প্ৰসাৰণ 2025 চনৰ 13 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব আৰু 2026 চনৰ 13 ফেব্ৰুৱাৰীলৈকে অব্যাহত থাকিব আন এটা খবৰ পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে ক্ষুব্ধ হৈ পৰিছে ইজৰাইল আমেৰিকা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে পেলেষ্টাইনক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি প্ৰদানৰ কথা ঘোষণা কৰাৰ পিছতেই আন্তৰ্জাতিক মঞ্চত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে 2025 চনৰ 25 জুলাইত তেওঁ ঘোষণা কৰিছে যে আগন্তুক ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ফ্ৰান্সে পেলেষ্টাইনক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰিব মধ্যপ্ৰাচ্যত এক স্থায়ী আৰু ন্যায়সংগত শান্তিৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰা উদ্দেশ্য তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মত প্ৰকাশ কৰিছে মেক্ৰনে গাজাত চলি থকা যুদ্ধৰ তীব্ৰতা হ্ৰাস কৰাৰ বাবে এক মানৱীয় যুদ্ধবিৰোধীৰ আহ্বান জনাইছে যাতে জনসাধাৰণৰ বাবে জৰুৰী সহায়ৰ ব্যৱস্থা কৰিব পৰা যায় তেওঁৰ মতে গাজাৰ জনসাধাৰণৰ মৌলিক প্ৰয়োজনীয়তা যেনে খাদ্য পানী স্বাস্থ্য সেৱা নিশ্চিত কৰাটো এতিয়া অতি জৰুৰী ইতিমধ্যে ফ্ৰান্সে 2023 চনত পেলেষ্টাইনৰ জনসাধাৰণৰ বাবে 100 মিলিয়ন ইউৰো মানৱীয় সহায়ৰ প্ৰতিশ্ৰুতি দিছিল যিটো ৰাষ্ট্ৰসংঘৰ মাধ্যমেৰে প্ৰদান কৰা হৈছিল পৰৱৰ্তী খবৰ সংবিধানৰ প্ৰস্তাৱনাৰ পৰা ধৰ্ম নিৰপেক্ষ আৰু সমাজবাদী শব্দ আঁতৰোৱাৰ কোনো পৰিকল্পনা নাই কেন্দ্ৰৰ কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বৃহস্পতিবাৰে সংসদত স্পষ্ট কৰিছে যে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ পৰা ধৰ্ম নিৰপেক্ষ আৰু সমাজবাদী দুটা শব্দ আঁতৰোৱাৰ কোনো পৰিকল্পনা বা উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰৰ নাই ৰাজ্যসভাত সমাজবাদী পাৰ্টিৰ সাংসদ ৰামজি লাল সুমনৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীয়ে কৈছে যে প্ৰস্তাৱনা সংশোধনৰ যিকোনো আলোচনাৰ বাবে পুংখানুপুংখ বিবেচনা আৰু বহল সহমতৰ প্ৰয়োজন হ'ব কিন্তু এতিয়ালৈকে চৰকাৰে এই বিষয়ত কোনো আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ কৰা নাই
আন এটা খবৰ, ৰাজ্যসভাৰ সাংসদ হিচাপে শপত ল'লে অভিনেতা কমল হাসানে। কমল হাসানে তামিল ভাষাত শপত গ্ৰহণ কৰাৰ সময়ত সতীৰ্থ সাংসদ সদস্যসকলে মেজত থপৰিয়াই তেওঁক অভিনন্দন জনাইছে। যোৱা 6 জুনত তামিলনাডু সচিবালয়ত মুখ্যমন্ত্ৰী MK ষ্টেলিন, উপ মুখ্যমন্ত্ৰী উদয়নিধি ষ্টেলিন, VC কে নেতা থুল থিৰু মাবালাবাল, MDMKৰ ভাইকো আৰু তামিলনাডুৰ কংগ্ৰেছৰ মুৰব্বী চেল বাপেৰুন্থ গায়কেৰ উপস্থিতিত কমল হাসানে মনোনয়ন দাখিল কৰিছিল।